ভাৰত সম্পৰ্কত ফাট এইবাৰ কলিংগত যুদ্ধ নহয় কলিংগত চলিছে অৰাজক প্ৰকৃত লক্ষ্যৰ পৰা আঁতৰি আহিছে নেকি শিক্ষানুষ্ঠান সমগ্ৰ দেশৰ শিক্ষা ব্যৱস্থা প্ৰকৃতাৰ্থত কোন দিশে গতি কৰিছে দেশৰ বিভিন্ন প্ৰান্তত গঢ়ি উঠা শিক্ষা প্ৰতিষ্ঠানবোৰত শিক্ষাৰ পৰিৱেশ নাই নেকি বৰ্তমান দেশত শিক্ষা খণ্ডত দেখা দিয়া এনে কিছু পৰিৱেশৰ বাবে বহুতবোৰ প্ৰশ্নৰে অৱতাৰণা হৈছে আনকি যধে-মধে গঢ়ি উঠা এই শিক্ষা প্ৰতিষ্ঠানবোৰৰ নিয়মানুৱৰ্তিতা পাঠদান প্ৰক্ৰিয়া ছাত্ৰ-ছাত্ৰীৰ নিৰাপত্তা আদিৰ বিষয়বোৰো বহুলভাৱে চৰ্চিত হৈছে উৰিষ্যাৰ কলিংগ ইনষ্টিটিউট অৱ ইণ্ডাষ্ট্ৰিয়েল টেকনলজি চমুকৈ কিটত সংঘটিত এক ঘটনাই শিক্ষাৰ ক্ষেত্ৰত অৰাজকতাৰ সৃষ্টিৰ উমান দিছে উল্লেখ্য যে বিগত 16 ফেব্ৰুৱাৰীত প্ৰতিবেশী ৰাষ্ট্ৰ নেপালৰ এগৰাকী 20 বছৰীয়া ছাত্ৰী প্ৰকৃতিৰ ৰামচালে নিজকে নিশেষ কৰে কম্পিউটাৰ সায়েন্সৰ ছাত্ৰীগৰাকীৰ মৃত্যুৰ পাছতেই তেওঁৰ সহপাঠীসকলে শিক্ষা প্ৰতিষ্ঠানখনত ভয়ংকৰ প্ৰতিবাদী কাৰ্যসূচী হাতত লয় তেওঁৰ সহপাঠী প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলৰ মতে জ্যোতিগৰাকীয়ে আত্মহত্যা কৰা নাই তেওঁক এনে পদক্ষেপ ল'বলৈ বাধ্য কৰোৱা হৈছে অদ্ভিক শ্ৰীবাস্তৱ নামৰ শিক্ষানুষ্ঠানখনৰে ছাত্ৰজনে যুৱতীগৰাকীৰ মৃত্যুৰ বাবে দায়ী বুলি যুৱকজনৰ কঠোৰ শাস্তিৰ দাবী তোলে মৃত ছাত্ৰীগৰাকীৰ সহপাঠীসকলে ইতিমধ্যে যুৱকজনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু উৰিষ্যা চৰকাৰে উচ্চ পৰ্যায়ৰ তদন্ত কমিটিও গঠন কৰিছে পৰিস্থিতি অধিক অৱনতি ঘটাৰ পিছতহে আচলতে উত্তৰ প্ৰদেশৰ ছাত্ৰজনক গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হয় চৰকাৰ কিন্তু গুৰুত্বপূৰ্ণ বিষয়টো হ'ল প্ৰতিবাদী নেপালৰ ছাত্ৰ-ছাত্ৰীসকলক কেৱল তেওঁলোকে সহপাঠীৰ হৈ মাত মতাৰ বাবে তেওঁলোকক ছাত্ৰাবাস তথা ছাত্ৰী নিবাসবোৰ খালী কৰাৰ নিৰ্দেশ দিয়া হৈছিল এই নিৰ্দেশ দিয়াৰ পাছতেই নেপালৰ প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীয়ে পৰিৱেশ আৰু ভয়ংকৰ কৰি তোলে তাৰ পাছতেই নেপালৰ ছাত্ৰ-ছাত্ৰীক হোষ্টেল ত্যাগ কৰাৰ নিৰ্দেশৰ লগত জড়িত মুঠ 5 গৰাকী লোকক গ্ৰেপ্তাৰ কৰা হয় শিক্ষানুষ্ঠানখনৰ 3 গৰাকী উচ্চপদস্থ বিষয়া আৰু 2 গৰাকী গাৰ্ডক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে 4টা বিভিন্ন ধাৰাত এই লোককেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে অভিযুক্ত কেইজনৰ মতে ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদৰ নামত শিক্ষানুষ্ঠানখনত আইন শৃংখলা বিঘ্নিত কৰিব পৰা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল আৰু ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ কৰাৰ বাবে উক্ত পথটোৱেদি কেইবা ঘণ্টা ধৰি যাতায়াত বন্ধ হৈ পৰিছিল নেপালৰ ছাত্ৰ-ছাত্ৰীক হোষ্টেলৰ পৰা বাহিৰ কৰি দিয়া বিষয়টোৱে ইতিমধ্যে নেপাল ভাৰত সম্পৰ্কত প্ৰভাৱ পেলাব বুলি সন্দেহ ব্যক্ত কৰিছে এছামে ইতিমধ্যে নেপালৰ প্ৰধানমন্ত্ৰী কেপি শৰ্মা অলিয়ে সামাজিক মাধ্যমত উক্ত শিক্ষানুষ্ঠানত নেপালী ছাত্ৰ-ছাত্ৰীক হোষ্টেলৰ পৰা বাহিৰ কৰি দিয়াৰ বিষয়টো উল্লেখ কৰিছে আৰু নেপালৰ দূতাবাসক শিক্ষানুষ্ঠান কৰ্তৃপক্ষ আৰু উৰিষ্যা চৰকাৰৰ লগত নেপালী ছাত্ৰ-ছাত্ৰীক সুৰক্ষিত কৰি ৰখাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিয়া বুলি উল্লেখ কৰিছে উৰিষ্যাৰ শিক্ষামন্ত্ৰী সূৰ্যবংশী সুৰজে কয় যে ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে বিষয়টো যথেষ্ট গুৰুত্ব সহকাৰে লৈছে আৰু শিক্ষানুষ্ঠানখনত নেপালৰ ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ নিৰ্দেশ দিছে উল্লেখ্য যে বিগত বৰ্ষৰ নৱেম্বৰ মাহত পঞ্জাবৰ এখন বিশ্ববিদ্যালয়তো এনে ঘটনা সংঘটিত হৈছিল ছাত্ৰ বিক্ষোভৰ বাবে বিশ্ববিদ্যালয়খনত পৰিস্থিতি ভয়ংকৰভাৱে অৱনমিত হোৱাৰ ফলত পাঠদান ব্যাহত হৈছিল এইবাৰো উৰিষ্যাত একে পৰিস্থিতিৰে অৱতাৰণা হৈছে অহা 28 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া পৰীক্ষা অনুষ্ঠিত হোৱা নোহোৱাৰ বিষয়টোক লৈ চিন্তাত পৰিছে ছাত্ৰ-ছাত্ৰীসকল নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট